আশীৰ্বাদ দিয়ক আশীৰ্বাদ দিয়ক ততে সোনকালে বিয়াখন হয় সেইটো আশীৰ্বাদ দিয়ক বিয়া হ'ল বিয়াত মাতিম চব শিৱসাগৰ মাতিম অল শিৱসাগৰ ফূৰ্তি কৰা নাই This life is dedicated to others always. Make that the motto for life. আগৰ আনো আছে এতিয়াও বহুত হয় লগা আছে মই বহুত লাগে বেমাৰ তো নাই মানে সেই গ'ল তোমাক এটা মৰমত 50 টকা দিছোঁ লাষ্ট হ'ব এটা আশীৰ্বাদ দিয়া মোক এটা আশীৰ্বাদ এটা দিয়া এটা আশীৰ্বাদ তো হে গাইজ গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ ইৰফান কেনে এতিয়া আমি যাওঁ বস্তু এণ্টি লৈ চব আহি আছে প্ৰায় 9:30 বাজিল আৰু ইয়াতে দিয়াতে আছে মালখান্তি আৰু বাকী কিবা অলপ ল'ব লগা আছে পানীৰ বটল চটল সেনেকৈ লৈ লওঁ তো বোলো কেতিয়া যাই থাকোঁ তো ব্ৰু যাই থাকোঁ ব'ল আৰু বস্তু পানী চানী ল'ব লগাও আছে আৰু চব বহি লৈছি সুন্দৰে নাজিৰা যাওঁ আগে নিমাই যাওঁ তাৰপৰা সেনেকৈ যাই থাকিম ব'লে ব্ৰু ব'লে আৰু নিমাই জানতে সি অলপ সময় চাওক আপোনালোকে পানী এতিয়াও কমা নাই মানুহবিলাক কেনেকৈ আছে বহুত বেয়া দুখজনক পৰিস্থিতি এই চাওক তাকে দিলে এই পানী চাওক এতিয়াও একোৱেই কমা নাই আৰু দাদা এজন লগ পালোঁ এখেত আপুনি ইয়াৰে ন নিমাই জানো হয় মানে পৰিস্থিতি এতিয়াও ঠিক হোৱা নাই ন পৰিস্থিতি ইমান ঠিক নাই ঠিক হৈছে মানে শুকাইছে আৰু আগতে আমাৰ ঘৰত টিঙৰ ওচৰত পানী গৈছিলে এতিয়া ধৰক সকাললৈ আহিছে আচ্ছা এতিয়া দাদা আমাৰ লগত যাব একেলগে ব'লক আহক অলপ লেতেৰা হৈছে একো নাই আৰু উপায় নাই একো নাই আমিতো লেতেৰাতে জন্ম হ'ম এতিয়া ঠিক আছে গোটেই গেলা হৈ আছে হয় আৰু আপোনালোকে এতিয়াও চাব পাৰে কিমান পানী চাৰো অনলি পানী এই নিমাই জানত চ' এটাই কিবা এটা দি লওঁ তাৰপৰা নেপালী ভেটি যাম বাল্টিটো দি লওঁ চাগে বাচন বৰ্তনৰ প্ৰয়োজন হৈ থকা বুলি কৈছে এইটো লগ কম ভাষা নাই মানে দি আছে এতিয়া কোনোবা কিবা দিব দি আছো আৰু বাল্টি মানে দিলো বাচন মজাটো বাইদেউ লৈ লওঁ আইতা মোক দিছে মোক এটা দি দিয়া আইতা দি হৈ যাব খুৰা খুৰা হেপি নে মোক দিয়া আকৌ খুৰা আহিছো হা দি আছো আৰু এই পৰিস্থিতিবিলাক চাই বেয়া লাগে মানে আমি যেখিনি পাৰো দিলো হয় নালাগে বাইদেউ আছে আমাৰ লগত যাব গাড়ীতে খালে বাইদেউহঁতে পানীৰ মাজতে আছে আৰু মানুহবিলাক যেনেকৈ ওলাই মানে যি পাৰো বাল্টি দিলোঁ আমি বাচন হেৰি দিলোঁ মাজা সেই দিলোঁ মোক দিলোঁ আৰু বাকী বেলেগতো যাব লাগিব চবতে মিলাই দিওঁ আৰু যিমানখিনি পাৰোঁ হয় বহুতখিনি বস্তু আনিছিল বাল্টি কিমান 100টামান 50টামান দিলোঁ ইয়াতে আৰু বাকীখিনি তাতে দিম বাকী লাইট চাইটটো আছেই ইলেকশ্যন বেগটেড আছে বাকী চব মিলাই দি দিম অকল যাই থাকোঁ আমি এতিয়া ইয়াৰ পৰা ওলোঁ আৰু নিমাই জানো পায় আৰু গাইছ পানীৰ বটলো 3 কেছ লৈ লৈছোঁ আৰু প্লাছ হেৰিও দিম আমি এইটো কি কয় কেছ পইচাও দিম মানে লাগি কেছ পইচাও দিব লাগিব চবকে আৰু পাঠানি আৰু মানে এতিয়া যাই আছোঁ নেপালী গুটিত গ'লে আৰু কি হ'ল ৰাস্তাই বহুত মানুহ ৰখি থাকে তাতে দিয়ে আৰু ৰাস্তাটো দিছোঁ মানে থাকেই মানুহ অলপ যি পাৰোঁ মিলাই দি আহি আছোঁ যাই থাকোঁ বোলো নেপালী গুটি গ'লে টাইম হ'ল আৰু আপোনালোকে চাব পাৰে এইবিলাক পলস পৰি গৈছে গোটেই চন্তকা ৰাস্তাত আমাৰ নেপালী গুটিকে আহি আছোঁ বেয়া লাগে ন বেয়া লাগে বহুত বেয়া লাগে খেতি বাতিগিলা চব পুতি পেলাইছি আমি মোটামুটি 5-10 বছৰতো ৰিকভাৰ হ'ব খেতি নহ'ব আৰু চাওকে পলসৰ সাগৰ আন হৈ গৈছে ইয়াতে আৰু কি হ'ব ভৱিষ্যতে 5-6 বছৰত আকৌ হ'ব নহয় কি ধ্বংস কৰি পেলাইছে আপোনালোকৰ বাচ্ছা আছে বাচ্ছাৰ কাপোৰ দি দিয়ে বাচ্ছা নহয় নেকি বাচ্ছা হা কি কৈছা পানীটো দি দিছোঁ পানীটো দি তো আমি মানে গাইছ চম্পক পোৱা নাই এই নাপাওঁতে মানুহ কি কৈছে তাতে পাই আছে নেপালী চম্পক আমাক অলপ দি দিয়া দিছোঁ চবকে লাগিব নেকি দি ভালনে কেনে লাগিছে সেইটোতো হয় আমিও হ'ব ভাল লাগিছেনে হেল্প কৰিব যে মানুহবিলাক আহি আছে
না আমি দিছো দিয়ক আমি বাৰা আৰু দিম আগত বাচ্চাৰ কাপোৰটো দি আৰু নেপালী হুটিৰ পৰিৱেশটো চাওক আপোনালোকে আহিলো আৰু এতিয়া যাম এতিয়া অলপ দিলো মানে এভৰিটাইম ভিডিঅ' কৰিব নোৱাৰি মানে মানুহবিলাক পটকৈ ডাউৰীয়া সেইটোৱে মেইন কথা মানুহবিলাক পটকৈ ডাউৰীয়া ভিডিঅ' কৰিব মানে ভালো নালাগে আৰু আগত যদি নেপালী হুটিৰ মেইন গলিটো শুনি বহুত দুখজনক পৰিস্থিতি গাই আৰু কাৰো যাতে নহওক ভগৱানে এতিয়া বহুত বেয়া লাগে নাইটি নাই বাচ্চা থকা কাপোৰটো দিলো চেনিটাৰী বেগটো লৈ লওক আৰু কি অঁ থেংক ইউ দাদা আৰু আমিও হেৰি কৰোঁ হেল্প কৰোঁ ভাল লাগিছে চবেই হেৰি কৰাৰ কাৰণে দেখি আছো ভিডিঅ' চাই আছো থেংক ইউ আৰু এই ঘৰ মানুহৰ পৰিস্থিতি চাক নেপালী হুটিত সোমাই আহি মানে একোই নাই ঘৰ চৰ গোটেই ভাঙি গৈছে একদম বেয়া মানে এই চাকচোন চব পইলা এইখিনিতে কি মাজগাঁও নেপালী হুটি আগৰখিনি ন আমি যে আগত এই মাত্ৰ দি আহিলোঁ সেই নেপালী হুটি চাগে য'ত দিলোঁ হয় মাজগাঁও আচ্ছা মাজগাঁৱত চ' ইয়াতে অলপ এনে ঘৰ চৰ দেখাই দিওঁ মানে বহুত বেয়া হৈ গৈছে অৱস্থাই চাক এই ঘৰৰ অৱস্থা ভিতৰতো পলাশ পৰি গৈছে আৰু মানে ঘৰত মানে পুৰা পলাশ পৰি গৈছিলে দেখাই লওঁ চফা কৰি দিওঁ কি কণ্ডিশ্যন কি দিছো এনেকা নৰা ভালকে হেৰি কৰিব লাগিব চব মানে এইগিলা বোকা বোকা হৈ গৈছে পুৰা গোটা তোৰ পৰা ওলো অলপ ক'ত দিলোঁ এইখিনিতে আগত দেখি যাওঁ কি বস্তু কি হৈছিল মানে ঠিক আছে একো নাই ধুই পেলাই ক্লিয়াৰ কৰি থৈ দিবা আৰু উপায়তো নাই ঠিক আছে ময়ো কৰি দিলোঁ ইয়াতে অলপ আপোনালোকৰ তাতো কৰি দিম কিন্তু অলপ কৰি দিয়া যাওঁ বলক কাষলৈকে যাওঁ তাতে লৈ ল'ম মোকো আশীৰ্বাদ কৰিব মই যাতে আগবাঢ়ি যাওঁ আশীৰ্বাদ অ' খুৰা কেনে লাগিল আমালোকৰ আমি ৰঙিয়া বাৰাঙাটি এই ৰঙিয়াৰে হয় হয় কেনে এটা আশীৰ্বাদ দিব খুৰা এটা সেৱা কৰিছোঁ আপোনাৰ এটা আশীৰ্বাদ দিব ধন্যবাদ খুৰা থেংক ইউ তাৰপৰা আৰু কিছু দূৰ আহিলোঁ মানে গাড়ীতে আৰু এফালে চাওক আৰু এই ছেম পৰিস্থিতি মানে ক'ৰ ভাষা নাই হা এনেকুৱা পৰিস্থিতি মানে একদম মোৰ মানে কি কান্দনো লাগিছে মানে ক'বা লাগে ঘৰ এখন পাতাটো বহুত টান ভাঙাটো ছেকেণ্ড নালাগে এই পৰিয়ালতো সেই ছেম যদি ঘৰৰ উঠাৰ টাইমত কিমান কষ্ট হ'ব এতিয়া আৰু বেলেগ মানুহো আছে ডনেশ্যন দি আছে আমিও দিম বঙাইগাঁৱৰ পৰা আহিছে আৰু এখন গাঁৱৰ নাম কি নাজানো সেই পৰিস্থিতি চাক তাতে এতিয়াও মানুহবিলাক হেল্প কৰি আছে এনেকৈ কোম্পানী অলপ খাই লৈছে কষ্ট শ্ৰমদান বঢ়িয়া আমিও কৰিছোঁ এতিয়া মই ক্ল'জলি আহিছোঁ চাই লওক সেই ঘৰ এইগিলা বোকা ৰাস্তা খোজ দিলি এই ঘৰবিলাক চাওক ভিতৰত এই দাদাহঁতে কৰি দাদা দিলছে চেলুট দাদা চেলুট দিছোঁ আপোনালোকক আৰু এইডালে সেইডাল নাৰিকল গছ আপোনাৰ ভিডিঅ' এটা ভাইৰেল হৈছিল যে দেখিছিল ইয়াতে ওপৰত উঠি ৰেস্কিউ কৰিছিল ক'ত আছে অঁ সেই তিনিডাল অঁ ইয়া আপোনালোকে দেখিছে নাৰিকল গছ এই নাৰিকল গছ কি বুলি চেলুট দিম ইয়াতে ভাষা নাই থকা তহঁতে হেৰিটো দি ৰেচনটো দি অঁ বঢ়িয়া ৰেচনটো লৈ লওক কেৰাহী থকা দিলোঁ তো এই মাত্ৰ কেৰাহী অনা নাই দাদা কেৰাহী অনা নাই আমি না আনিছিলোঁ কেৰাহী আনিছিলোঁ কেৰাহী এটা দি দাদা বাল্টিং দিয়া নাই দাদা অঁ বাল্টিং এটা দি দাদা দাদা সেই দি সেই হেতা মানে কোৰাছ অঁ হয় অঁ সেইটোতো দাদা ভাল লাগিছেনে ধন্যবাদ আমি কামৰূপ ৰঙিয়া ভাল লাগিছে নে বাইদেউ এটা আশীৰ্বাদ দিব নাই আমাক আশীৰ্বাদ দিছো আৰু আমালোককো আশীৰ্বাদ কৰক যে এনেকুৱা এটা দিন কোনোদিন নাহে যাতে হয় হয় কাৰো নাহক সেইটো কাৰো নাহক আৰু সেনেকুৱা দিন কাৰো নাই যাতে সেইটো কামনা কৰিছোঁ এনেকুৱা এটা দিন ভগৱানৰ ওচৰত আশীৰ্বাদ জনাইছো
আপোনালোকেও কুশলে থাকক, ধন্যবাদ। আমি টৰ্চ বাল্ব সেইবিলাক আছে, টৰ্চ বাল্ব আছে, ধূপ চুপ আছে, বহুতে বাচন বৰ্তন আছে, চেনিটাৰী পেড দিলোঁ, চাবোন দি দিয়ে, চাবোনটো দি দিয়ে, চাবোনটো দি কাপোৰটো দি দিম সিহঁতক, এই সৰু কাপোৰটো দি দিম বঢ়িয়া, আৰু চাবোনটো দি দিম। কাপোৰটো নিদিলি নালাগে বোলে বাইদেউ নহয় নেকি আপোনাৰ? নাই আছে আছে, এইটো আপুনি চাই লওক। এই বাইদেউ দিছোঁ, ভাল দিয়ক দেই বাইদেউ, ভাল হৈছে বহুত ধুনীয়া কাপোৰ, কাপোৰো বহুত আনিছিলোঁ মানে, দিলোঁ দি আছোঁ। দিলোঁ আমাৰ কাপোৰ এভেইলেবল আছে, বহুত দিলোঁ, বহুত আছে, দিব পাৰিম, কথা নাই, দি দিয়া, দি চবকে দি না। আৰু লাইফত বেলেগ এচিড নালাগে, এটা মানুহৰ বহুত হাঁহিৰ কাৰণ হয়তো চবতছে ডাঙৰ এচিড নাই, মোৰ কাৰণে কোনোবা হাঁহিছে ত' জীৱনত এমে সেইটো কৰিব চবে, দেটছ কল লাইফ, জীৱন মানে জুবিন, জুবিন মানে জীৱন, জয় জুবিন দা। তো তাৰ পৰা ওলাই নেপালী সুটি পালোঁ, ৰিটাৰ্ণ আহি একবাৰ দিছোঁ। দাদা কি লাগিব আপোনাক? দাদাক পানী দি দিয়ে, কেৰাই তিনিটা দি দি কেৰাহী তিনিটা দি দি আঠা দিন দি আঠা দিন দি পানী দি চাবোন দি বঢ়িয়া দাদা, ভাল লাগিছে, ফুৰি ভাল লাগিছে মনটো। দি দি খাই দিছোঁ, খাই ফাইনেলি নেপালী সুটিৰ ভিতৰত আহি পালোঁ। আগতে ৰাস্তাত দিছিলোঁ, নেক্সট আহোঁতেও দিলোঁ। ইয়াতেতো আৰু ভয়ানক, এই কক গেলি প্ৰভু, এই তাকে গেলি, একদম পৰিস্থিতি ভীষণ বেয়া। ইয়াতে এইফালে গাড়ীগিলা আহি আছে, মানুহ দি আছে, কিন্তু সেইটো ক'ব এটা ভাষা নাই। চ' ইয়াতেও চাওঁ বাকী কি দিব পৰা পৰক, কিন্তু পৰিৱেশ ভয়ংকৰ দে। চেষ্টা কৰি আছোঁ দিব, অঁ সেইটোতো বহুত প্ৰব্লেম মানে এই প্ৰব্লেম আকৌ নাই ভৰি পানী লৈ দি আছে, হোৱাতকে এতিয়া বেছি প্ৰব্লেম। সেইটোৱে পানী হোৱাৰ পিছত মানে পলক চলক পচছি নাই, আৰু মানে এতিয়া বেমাৰ হ'ব বহুত, মেইন কথা বহুত বেমাৰ হ'ব। আৰু এই আগৰ বস্তুটোতো ঘূৰি নাহে, এই চিটুৱেশ্যনটো এইটো অসম্ভৱ কথা। তোমালোকৰ পৰা আনিলে দিছে এইটো হেৰি ন মানুহ, এই সৰু সৰু ছোৱালীবিলাক চব আহিছে, বহুত ভাল। এই গোৱালপাৰাৰ পৰা আহিছে মানুহ, আৰু এই দাদা লোকেল ইয়াৰে, এই ঘৰৰ পৰিৱেশ, এই সেইটো চাওকচোন, এই এটা হালি আছে ৰে, ৰাম ৰাম, এইগিলা ক'তো নকৰক ভগৱানে। মইতো আছোঁই, আৰু অলপ আহত গেলি যাই পৰিস্থিতিটো বুজি লওঁ কি হৈ আছে। মানুহ আহি আছে কিন্তু এইবিলাক আগতে বহুত পানী আছে, যাম তাকে গেলি, এতিয়াও ষ্টিল ইমান পানী আছে। এই গাই চাই লওঁ পানী এতিয়াও কিমান আছে ঘৰত, বাপৰে বাপ কি পৰিৱেশ, সাগৰ আনো আছে এতিয়াও বহুত ভয় লগা চাইছোঁ মই, বহুত লাগে বে মানুহ। এই জাগা চাওঁ, এই প্ৰভু মানুহ হেল্প কৰি আছে, আৰু মানুহ ঘৰ চৰ নাই, কি কণ্ডিশ্যন হৈ গৈছে, গৰু চৰু চব পলাশ পচি। হা সুমন কি কবি এ ভাই, হৃদয় বিদাৰক কাহিনী ভাই। আপোনালোক ক'ৰ পৰা আহিছে দাদা? ডিমাপুৰ। এবাৰ জয় জুবিন দা বুলি কৈ দিয়া, আমাৰ জুবিন দাৰ আদৰ্শ দি চলে অসম, বেলেগৰ আদৰ্শত নচলে না, কি কম একে। আৰু সত্য কথা, আৰু এটা কথা কওঁ, আমি জীৱনত এই বস্তুটো কাৰ পৰা শিকিছোঁ? জুবিনদাৰ পৰা শিকিছোঁ। মানুহ ইমান বেলেগক নিজতকৈ বেছি ভাল পাব লাগে, তো এই আইডিঅলজিটো আমাক জুবিনদাৰ কাৰণে আজি ইমান শান্তি হৈছে। কিন্তু এই বস্তুটো নিজে মানুহগিলাখানে হেৰি কৰিব লাগে, আৰু নিজে মানে কি চবেই সেইকাৰণে লাইফত বেলেগৰ কাৰণে জীয়াই ৰাখিব লাগে, নিজৰ কাৰণে জীয়াই কি লাভ আছে? 100 টকা এটা ইনকাম কৰি 50 টকা এটা বেলেগক খুৱাব লাগে, সেই মানুহ দিয়া সেইটো লাইফ, আৰু সেয়াই হ'ব লাগে মানুহ। চাক আজি ঘন নাই, কাবাৰ কিবা নাই, কি আছে চব ঠাণ্ডা হৈ গৈছে, আৰু নাই চব চাফা হৈ গৈছে, এনেকুৱা বাছ ওলাই আছে মানে এটা মানুহ থকা পৰিৱেশ নাই। আৰু চাওক আপোনালোক, আৰু এটা জুবিন দা বিচাৰ অসমখন হৈও আছে, কাৰণ বৰ অসম চবেই আগবাঢ়িছে, ডিমাপুৰৰ পৰা মানুহ আহিছে, কি লাগে ইয়াৰ চাই আছে জুবিন দা কভাৰ পাই দিলে যে কম ভাল পাইছে, চাওঁ আহি চলিলে আদৰ্শ মতে চলি আছে। এতিয়াতো যাব পৰা পৰ্যায় নাই, তথাপিও ইয়াতে এনেকুৱা পৰিস্থিতি। আৰু অসমৰ চব কণ্টেণ্ট ক্ৰিয়েটৰক মই ইয়াৰ পৰাই চেলুট দিছোঁ, লাকি কি কওঁ চবকে চেলুট এটা, চবেই আছি, চবেই আহিছে, চবেই যিখিনি যিমান পাৰে সহায় সহযোগিতা কৰি আৰু এটা সেই জুবিনদাৰ আদৰ্শটো লৈ চবেই আগবাঢ়ি আহিছে, আৰু আমি চবেই একেলগে কৰিম, আমিতো একো কৰা নাই, বহুতে বহুত কৰিছে, আৰু প্লাছ নিদিলে মানুহে আমাক ডনেশ্যন দিছিল, যাৰ পইচাই দি আমি এইখিনি কৰিব পাৰিছোঁ। সিহঁতক কি বুলি মই ভৰিত ধৰি সেৱা কৰিম, বহুত ধন্যবাদ। বঢ়িয়া, আৰু আপোনালোকে এনেকুৱা সদায় হেল্প কৰিব, একো নাই, মই যিখিনি মানুহ 100 টকা এটা নিজে ইনকাম কৰি 50 টকা এটা বেলেগৰ কাৰণে থ'ব লাগে, সেইটো জীৱন, ডেটছ লাইফ।
আৰু এইটোৱে সেই দিশৌ নৈ মানে আমি যে গানো শুনি থাকোঁ দিশৌ নৈ এৰিব নোৱাৰোঁ সেইটোৱে আৰু এইটো নদীৰ কাৰণে বানপানীটো মেইন হৈছে এই উৎসটো এইফালেদি ব্ৰেক হৈ আছে এনেকৈ এইগিলা দেখা নাই কি পৰিৱেশ হৈ গৈছে এটা ভয়ানক মানে কথা এটাই এইফালে চাওক ৰাস্তা এই ভগৱান এই কি হৈ গৈছে ঘৰ চৰ সেইকাৰণে মই ইয়াৰ পৰাই মই ভৰিত ধৰি অনুৰোধ জনাইছোঁ যোনে আৰু আহক এতিয়া আকৌ ভাল হোৱা নাই পৰিস্থিতি মানে মানুহবিলাক খাব পৰা নাই সেই কৰিব পৰা নাই মানে যেনেকৈ আছে মানে সঁচা কথা ঘৰত পোৱা গৰু ছাগালো সেনেকৈ নাখাইবেন আৰু মই অলপ পাৰক গেলি আহিছোঁ সেইগিলা চাক সিগলা ফকলে নেনছি সিগলা গোটাই ভাঙি দিশৌ নৈ তোক অলপ মই বেয়া পাওঁ লগতে গানত ভাল পাইছিলোঁ দিশৌ নৈ এৰিব নোৱাৰোঁ বুলি কিন্তু এনে কাল ৰূপ ল'ব নালাগে একবাৰ সাগৰে জুবিন দাক লৈ গ'লে দিশৌ নদী গোটেই মানে শিৱসাগৰ এই নেপালী খুটি চব ধ্বংস কৰি গ'ল আৰু সেইফালে আৰু মানে নেপালী খুটিৰ সিফালেও এখন গাঁও আছে এই ৰাস্তা চাপ কি হৈছে তই তাকে কিনি যাওঁ ব'ল আহ ব'লা এই বোকা এই একো নাই আৰু আপোনালোকে ৰাস্তা চাওক এই ৰাস্তা এতিয়াও একো সুখ হোৱা নাই তো আসি বহুত বলুক আমি যি পাৰোঁ হেল্প কৰোঁ তো আপোনালোকৰ বোকাখিনিতো দেখিলাকে আৰু ইয়াতে থকা পৰিৱেশে নাই তথাপি বাইদেউ এজনী আছে এতিয়া ইয়াতে গৈছোঁ বাইদেউ কেনে পৰিৱেশ মানে একদম ভয়ংকৰ মানে দেখি হৈ লাগিছে কৰি আছে ন মানুহে আমি ৰঙিয়াৰ পৰা আহিছোঁ মানে যোনে যি পাৰে চ' আৰু কোনোবা পাৰে যদি চৰকাৰৰ ফালৰ পৰাই হওক বা কোনোবা ফালৰ পৰা আহক হেল্প কৰক ঘৰ চৰ একচুৱেলি ঘৰটো লাগে এই ঘৰৰ সেইটো পৰিৱেশ ঘৰ লাগে এতিয়া ঘৰ লাগে ঘৰ বনাব আমিতো পইচাও দিব নোৱাৰোঁ আমি অলপ কিবা দিব পাৰিম কিন্তু আমিতো ঘৰটো বনাই দিব নোৱাৰোঁ যোনে পাৰে চৰকাৰ হওক হেৰি হওক মানে ঘৰটোৱে বনাই দিয়া প্লিজ কৈছোঁ আৰু একদম পৰিৱেশ আৰু এটা আৰু ইয়াত যিখিনি মানুহ আছে গোটেইখিনি মোৰ মতে মানে কি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি দিব লাগে বাধ্যতামূলক মানে মাস্কটো পিন্ধিব লাগে বেমাৰ হৈ যাব পাৰে বিতৰণ কৰি আছে ভৰলীলা আছে আৰু চবে কেমেৰা ওলাব মানাই কৰিছিলোঁ সেইটো মই উলিয়াই দিলোঁ আৰু উপায় নাই কৰিব লাগিব আৰু বস্তুবিলাক দেখাব লাগিব না নহ'লে মানুহ সমাজে কি দেখা পাব সেইটো কাৰণে এইটো কোনোবাই ড্ৰোন এখন উৰাইছে তাকে মাতি আছে কোনোবা চাই আছে বৰ পৰা গোটাই মানে এইটো নদীৰ পাৰ তো ডাইৰেক্ট পানীটো সেই মানুহগিলাখানক ডাইৰেক্ট মানে ইয়াতে ডাইৰেক্ট এটেকটো বেছিকৈ কৰিছে আৰু ক্ষতি চতি বেছি হৈছে মানে চিয়াম আহা বুলি কৈছে চিয়াম আহি কেনে বোলে মানে এজনে যিমান কি ঘৰতে মানুহ আছে সিহঁতক মানে যিমানখিনি সিহঁতৰ ঘৰটো বনোৱা খৰচা হয় সিমানখিনি দিম বুলি কৈছে ঘৰকেইটা বনাই দিম বুলি কৈছে আৰু সেইটো এটা কথা গম পাইছোঁ কিন্তু মানুহ এটাক জীয়াই থাকিব লাগি কি বস্তুৰ প্ৰয়োজন সেইকেইটা দিলেই অলপ বেছি ভাল হয় খাদ্য বস্ত্ৰ আৰু বাসস্থান সেই বস্তুকেইটা যদি ভালকৈ দি যায় নহয় অলপ মানে সোনকালতে মই লাহে মানে অলপমান ভালকৈ ঠিক হ'ব বুলি ভাবোঁ আৰু যোনকেইটা লাগতিয়াল বস্তু আৰু বৰ্তমান তাৰপিছত ৰাস্তা অলপ ক্লিয়াৰ কৰি দিব লাগে সেইটো এটা কথা হয়নে নহয় কি ৰাস্তা অলপ গাড়ী চাৰি জেচিপি লগাই কেনে অলপ হেৰি চেৰি ঠিক কৰি দিলেই হ'ল মানুহগিলা হেল্প কৰিব আহি আছে কিন্তু হেল্প কৰিব আহিলে মানে এফালে আগৰ ফালে যাব নোৱাৰি মানে বহুত বোকা এইটো আহি কেনে মানে এইটো অলপমান সেইফালৰ পৰা একে গেলি আহিলোঁ আগক লাগি দিবাৰ কাৰণে এইটো মানে বেছিভাগ মানে নেপালী চলি আৰু এফালে মানে ডক্টৰৰ কেম্পো আছে মানে আপোনালোকক চেলেক্ট দিছে ইয়ালৈ হেল্প কৰাৰ এফালে চাই দিয়ক একবাৰ আমাৰ আজি 10 দিন 11 দিন 12 দিন হ'ল আছে ন ঐ ক ঔষধ চোৱা বিতৰণ কৰি আছে ORS লাগে চব দিয়ে সব ঔষধ আছে সব চুগাৰ মেডিচিন সব ভাল পাইছে ঘূৰা ভাল লাগিছে না এটা আশীৰ্বাদ দিয়ক দিছে আৰু এফালে দি আছে আমাৰ লাকি সুমনতে ভাল কৰি দিবি দলে নেটবি আস্তে আস্তে
এই পৰিল এখন আস্তে 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 কৰক দিব চবকে দিব ধুপলক নিতাৰি পেটটো দিলোঁ গোটাহিনটি এইগিলা বিলাই আছে মানে কেনে ভাল লাগছি না আমি আই এটা হেণ্ডশ্বেক দিয়া মে গড ব্লেছ ইউ ভৰিলে বেণ্ডেজ লাগে বোলে ইয়াত বাইদেউ লাগে এটা আশীৰ্বাদ দিয়ক আশীৰ্বাদ দিয়ক তাতে কোনফালে বিয়াখন হয় সেইটো আশীৰ্বাদ দিয়ক বিয়াত মাতিম চব শিৱসাগৰ মাতিম অল শিৱসাগৰ ফূৰ্তি কৰা নাই আৰু এইফালে বাও লৈ আহিছে কোনোবাই এইবাৰ এই বঢ়িয়া একদম সুন্দৰ ঘৰটো বনাই দিব কিন্তু পাকাৰ ঘৰ লাগে চিৰিয়াছলি লাগে আৰু পাকাৰ ঘৰটো চৰকাৰে যাতে বনাই দিয়ে সোনকালে আৰু একবাৰ অনুৰোধ জনাইছোঁ তন্দাই কি কওঁ নাজনো মোৰ কাৰণে আজি জীৱনৰ চবতছে ফূৰ্তিৰ দিন হয় নে নহয় কাৰণ আজি মানুহ কি হিয়াও যে আশীৰ্বাদ পাইছোঁ মানুহ এটা সুখৰ কাৰণ হৈছোঁ কৈছোঁ অলৰেডি তো এচাৰ কিবা লাগে আৰু দেও নেকি এই ফূৰ্তিতে মই আজি এটা কথাই ক'ম বানপিত ৰাইজৰ কাৰণে সহায় কৰক সদায় বানপিত ৰাইজ বুলি নহয় সদায় আনৰ হকে কাম কৰক বিপদত পৰে তেওঁলোকক সহায় কৰা দিছ লাইফ ইজ ডেডিকেটেড টু আদাৰ্ছ অলৱেজ মেক ডেট দ্য মটো ফৰ লাইফ আৰু আপোনালোক আনটো কৈছিলোঁ এতিয়াও চাই লওক সাগৰ আন হৈ আছে পুৰা একদম ফুল এই চেণ্ডাৰটো ফুলকাই লৈছোঁ মানে খোজকাঢ়ি আহি আছোঁ না সেইকাৰণে তাৰপৰা ওলাই আহিলোঁ এতিয়াও বহুত মানুহ ৰখি আছে আমাৰ হাতত যিখিনি আছে ৰেচন মানে সেইখিনি দি দিয়া এতিয়া দিয়াল ওলাই থাকোঁ ওকে চন্তক পালোঁ ইয়াতে অলপ পইচা দি লওঁ কেছ পইচা চয়াৰ পাৰ ওলাই থাকিম থাকলোঁ হয় মেইন কথা ড্ৰাইভাৰকেইটাৰ মানে 3 দিন হৈ গৈছে অলৰেডি আৰু পইচাও এক্সেঞ্জ হৈ যাই থাকে না সেইকাৰণে নৰি চব পিছত যদি পাৰোঁ আমি গোটেইটো লগ লাগি এটা কৰিম বেয়া নাপাব যি পাৰিছোঁ সেই দিছোঁ সন্তুষ্ট না খুচুৰা পইচা 20 টকীয়া নোট আছিল 5-6 হাজাৰমান টকা সেইখিনি দি দিছোঁ এটাই তো এতিয়া আৰু যাই থাকোঁ ভাল লাগিল প্লেচ কি কৈছা মানে টোপোলাটো নাই মানে সেই গ'ল তোমাক এটা মৰমত 50 টকা দিছোঁ লাষ্ট হ'ব এটা আশীৰ্বাদ দিয়া মোক এটা আশীৰ্বাদ এটা দিয়া এটা আশীৰ্বাদ ন পইচাটো দিছোঁ বাইদেউ আৰু আপোনালোকৰ সেইফালে কি গাঁও আছে নেকি 15খন তো নাই মানুহ ন একদম অহা নাই নেকি আমিও গম পোৱা নাই আমি যিখিনি জানো তাত কভাৰ কৰি থৈ আহিছোঁ জেগাৰ নাম হ'ল চন্তক বজাৰ আপোনালোকে নিউজটো পাইছিলে যে চন্তক বিহিব হয় মেইন চন্তক এইডোখৰ চন্তক আপোনাৰ এইখন দিশৰ কাষতে লাগি আছে পানী ইয়াৰ পৰা লৈ পেলাই অখন গাড়ী চালে গম পাব সেইটো দিলোঁ মানে আমিতো দি থৈ আহিলোঁ গোটেইবিলাক সেইকাৰণে আৰু যদি কোনোবাই ভিডিঅ'টো চাই আছে মোকতো হেৰি কৰে দি আহি যাব চন্তকগিলা আৰু সেইফালে আহিব মানুহবিলাক মই কৈ থৈ দিছোঁ মোৰ ফালৰ পৰা একো পোৱা নাই মই গম পোৱা নাই চিৰিয়াছ তো তাৰপৰা ওলাই আহি পালোঁ শিৱসাগৰ টাউন চাহ অলপ খাইছোঁ সঁচা কথা মিছা কথা নকওঁ দিনটো ভোকটোৱে বাঢ়ি গৈছিলোঁ একোৱেই খোৱা নাই দিনটো সেই ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই পানী খাইছোঁ অনলি আৰু সেই কৰিছোঁ সেই যাই থাকোঁ বলক এই লাকি ঐ সুমন তে যাওঁ লগ পাম ঐ হ'ব বেয়া একেলগে কাম কৰিম আৰু ঐ যাওঁ ক'ত ঐ ইৰফান যাওঁ মানে মই মাইকেল হাততে বাইকখন থৈছোঁ এতিয়া লৈ ঘৰত গুচি যাওঁ হৌ ঐ যাওঁ লগ পাম দে ভাই তো গাইজ ফাইনেলি কিবা আহি পালোঁ ঘৰ চকু দেখা নাই কালাৰ দেখা নাই চকু আদম্বৰ গুটি আনিছে এই ঘুমোৱা নাই যোৱা বুধবাৰ পৰা কষ্ট কৰি যিখিনি পাইছোঁ আৰু লাগি ভাগি গোটাইকেইটা কেচ পইচাই হওক বা যিখিনি বস্তু দিব পাৰোঁ গোটেইখিনি দি থৈ আহিলোঁ সেই ভাল লাগছে আৰু মনটো বহুত মই বহুত হেপ্পি এইখিনি কৰিব পাইছোঁ ৰাইজৰ কাৰণে চ' সেই আৰু বাকী এতিয়া ঘুমাওঁ আৰু এই গা ধুম আৰু ডাইৰেক্ট ঘুমাম একদম কেম্বা লাগছি গা চা তো বাই বাই জয় জুবিন দা গাইছ